ৰাতিপুৱা চব আহি গ'ল। আমাৰ বিজয় দা, হৰেণ, আমাৰ বাবলু এখন পিচ খেল ষ্টাৰ্ট হোৱাৰ আগতে অলপ এক্সাৰচাইজ কৰি লৈছে। এয়া আমাৰ জয় আহি গ'লো আমি। এয়া জুই জ্বলোৱা হ'ব আৰু এয়া চব বতৰটো আজি বেয়া ঠাণ্ডা। বতৰটো বেয়া কাৰণে এয়া আমাৰ কেপ্টেইন আহিছে দেই, টুটু। আমি গৌতম গম্ভীৰ বুলি কওঁ। গৌতম গম্ভীৰ আহিছে, কোচ হয় আমাৰ গৌতম গম্ভীৰ। এয়া প্লেয়াৰ নহয়, আজি প্লেয়াৰ নহ'ব নেকি। আমি এইকেইটা আহিছোঁ আৰু চাওঁ কি হয়। এতিয়া খেলটো ষ্টাৰ্ট হ'লে আপোনাক দেখুৱাম লাহে লাহে। বতৰটো বেয়া কাৰণে মানুহখিনি আহিবলৈ অলপ কষ্ট পাইছে। বতৰ কেনেকুৱা ঠাণ্ডা দেখিছে না, 7টা বাজিছে। আমাৰ টিম আহি গ'ল, গম্ভীৰতহে টিম নাই আহা। মলিংগা আহি গ'ল। তাৰ মালিংগা আহি গ'ল, চক মালিংগা আহি গ'ল। এই আমাৰ বাবা ৰামদেৱ, তেখেতৰ অৱতাৰ বুলি কওঁ আমি। খুব ধুনীয়া এক্সাৰচাইজ শিকায়। এই আহিছে আমাৰ লাহে লাহে আহিছে আৰু দেই। জুই জ্বলি গ'ল, ফাইনেলি জুই জ্বলি গ'ল বন্ধুসকল। এই আছে আমাৰ ডক্টৰ চক পুৰা যুদ্ধ কৰিবলৈ হাতীয়াৰ পত্ৰ লৈ আহিছে। বল দেখিছে নাই? কালি কি বলৰ বক্স লগাল নেকি? কিমান কেইটা? কেই পিচ? 12 পিচ বলৰ বাকচ লৈছে। কিন্তু অকলে লোৱা নাই, ডনেশ্যন লৈ লৈছে দেই। আপোনাৰ নাভাবিব অকলে লৈছে বুলি। এইটো ক্লিয়াৰ কৰিব লাগে। এইটো ক্লিয়াৰ কৰিব লাগে, এইটো ক্লিয়াৰ হ'ব লাগে। অকলে লৈছে বুলি ভাবিছে নেকি? নাই লোৱা, চবে মিলি লৈছে। অকলে লোৱা নাই, কিন্তু অকলে লোৱা নাই দেই। জুই জ্বলিলে আৰু এই আছে, জুই জ্বলিলে। এইয়া জুই জ্বলি গ'ল। ডক্টৰে দাঁতৰ ট্ৰিটমেণ্ট কৰি এতিয়া দাঁতৰে দেখিছে নাই ফালিছে। বল জ্বলাব লাগিব এতিয়া। আজি বল যিমান জ্বলিব ইমান বেছি দূৰ যাব বল। বাবা ৰামদেৱৰ চব চলি আছে এক্সাৰচাইজ, দেখিছে নাই? সব আছে আমাৰ ইয়াত চব পাব। এতিয়া লাহেকে ক্ৰিকেটৰ ষ্টাৰ্ট হ'ব। এই মালিংগা আহি ৰখি আছে, পিচ চাই আছে কি হ'ব কি নাই। লাহেকে ক্ৰিকেট ষ্টাৰ্ট হ'ব এতিয়া। দেখিছে বল জ্বলাই দিছে। এতিয়া বলটো পুৰি লৈছোঁ, নহ'লে খেলি ভাল নালাগে যে। বলটো কুঁৱলীত তিতি যায়, সেইকাৰণে অলপ পুৰি লৈছোঁ দেই। খেলটো ষ্টাৰ্ট হ'লে আপোনালোক বাকী ভিডিঅ' দেখুৱাম, চাই থাকক। জমি গ'ল, এইয়া লেজেণ্ডবোৰ আহি গ'ল চক। এই যে আৰু এজন লেজেণ্ড, এই ডক্টৰৰ অৱস্থা চক। ই কি এডভাইচ দিব মানুহক চাওকচোন।